নমস্কাৰ চাই আছে গ্লোবেল এনি 24x7 ষ্টুডিঅত মই কাকু সিপাঝাৰ বিধানসভা সমষ্টিত উন্নয়নে ঢুকি নোপোৱা এটি জৰাজীৰ্ণ পথে জলাকলা হৈছে সৰ্বসাধাৰণ জনতাক নামখলা পঞ্চায়তৰ অন্তৰ্গত নামখলাৰ পৰা আঠিয়াবাৰী হৈ ঝাৰগাঁৱলৈ যোৱা এই পথটোৰ দুৰৱস্থাই সঘনাই বিপদত পেলাইছে সৰ্বসাধাৰণ জনতাক নামখলাৰ পৰা বৰলাখাদ হৈ ঝাৰগাঁৱলৈ যোৱা এই পথটোৰ মেৰামতিৰ বাবে বহুবাৰ জনপ্ৰতিনিধিক অৱগত কৰাৰ পিছতো কাণখাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বৰলাখাদবাসী ৰাইজে সিপাঝাৰ বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত নামখলা পঞ্চায়তৰ অন্তৰ্গত নামখলাৰ পৰা বৰলাখাদ হৈ ঝাৰগাঁৱলৈ যোৱা পথটোৰ বাবে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো আৰু সাংসদ দিলীপ শইকীয়াক বাৰম্বাৰ কাকতি মিনতি কৰিও ব্যৰ্থ হৈ স্থানীয় ৰাইজে অৱশেষত নতুনকৈ সিপাঝাৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাত সিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীক কাটৰ আহ্বান জনায় নামখলাৰ পৰা বৰলাখাদ হৈ ঝাৰগাঁৱলৈ যোৱা এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি দিবলৈ সদাব্যস্ততা পথটোৰ দুৰৱস্থাই ছাত্ৰ-ছাত্ৰীৰ উপৰিও সাধাৰণ পথচাৰীক জমৰ যাতনা ভোগাইছে বাৰিষা আহিলে যাতায়াতৰ বাবে দুৰ্ভোগ ভুগিব লগাত পৰে এই বৃহত্তৰ অঞ্চলবাসী সাম্প্ৰতিক ৰাইজৰ মাজত ডাঙৰ প্ৰশ্ন পথছোৱা মেৰামতি কৰিব পাৰিবনে বৰ্তমানৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে নে বিধায়ক দুৰ্গাদাস বড়ো আৰু সাংসদ দিলীপ শইকীয়াৰ দৰে আভুৱা ভৰাব অঞ্চলটোৰ ৰাইজক কি কম এইটোতো আমি বহু বছৰৰ পৰা এইটো বিভিন্ন নেতা বিভিন্ন MLA MPৰ লগত যোগাযোগ কৰি আহিছিলোঁ কিন্তু তেওঁলোকে কৰিম প্ৰতিশ্ৰুতিটো দিয়ে কিন্তু মুৰুকত যাই ইলেকশ্যন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে কোনেও আৰু এইটো বস্তু নাচায় আনকি দুৰ্গাদাস বড়ো এইটো কৰি দিম বুলি তেওঁ এটা প্ৰতিশ্ৰুতি দিছিল কিন্তু এইটো তেওঁ কৰিব নোৱাৰিলে এতিয়া প্ৰায় কাম শেষেই বিশেষকৈ আমাৰ এই অঞ্চলত নামখলা মানুহখিনিৰ লগত নামখলা বজাৰ চকৰ লগত আমাৰ মানুহখিনি এটা ওতঃপ্ৰোত সম্বন্ধ আছে কিন্তু আমি বাৰিষা কালত বজাৰ কৰা নামখলা কলেজ আছে হাইস্কুল আছে এইবিলাক ঠাইলৈ ল'ৰা ছোৱালী যোৱাৰ কাৰণে এনেকুৱা ধৰণৰ এটা কষ্টকৰ পৰিৱেশৰ সৃষ্টি হয় যে আমাৰ ল'ৰা ছোৱালী প্ৰায়ে স্কুল ক্ষতি কৰিবলগীয়া হয় গতিকে এই ক্ষেত্ৰত আমি চৰকাৰক টানি অনুৰোধ জনাওঁ যে অনতি পলমে এই ৰাস্তা চোৱা কৰি দি আমাৰ বৃহত্তৰ অঞ্চলটোৰ এটা উপকাৰ সাধন কৰে আমাৰ সমষ্টি আগতে আছিল কালাইগাঁও সমষ্টি এতিয়া নতুনকৈ আমি সিপাঝাৰ সমষ্টিত পৰিছোঁ গতিকে আমাক সিপাঝাৰ সমষ্টিৰ বিধায়ক মাননীয় পৰমানন্দ ৰাজবংশীদেৱক অনতি পলমে এই অঞ্চলটিৰ সুবিধাৰ কাৰণে এই ৰাস্তাটো কৰি দিবৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা সানুনয় অনুৰোধ কৰিছোঁ এগৰাকী সাংসদো আছে ইয়াতে হয় তেখেতে কোনো গুৰুত্বই নিদিলে তেখেতক আনকি আমি সাংসদজনক আনিবৰ কাৰণে বোৰ্ড কমিটিৰ জৰিয়তে চেষ্টা চলাইছিলোঁ কিন্তু তেওঁলোকেও বোৰ্ড কমিটিয়েও আমাক এই ৰাস্তা চোৱা দেখুৱাবৰ কাৰণে সক্ষম নহ'ল ইমানে আমাৰ বোৰ্ড কমিটিবিলাক প্ৰগ্ৰেছিভ কি পঞ্চায়ত পৰে আমাৰ পঞ্চায়ত পৰে নামখলা গতিকে নামখলা পঞ্চায়তৰ সৌজন্যতে ইয়াৰ আগতে অলপ ফিল্ড দি পেলাইছিল পঞ্চায়তে গতিকে তেনেকৈ মানুহখিনি চলি আছিল কিন্তু এইবেলি তাৰো কোনো হেৰি নহ'ল বাৰিষা কেনেকুৱা বাৰিষাটো একেবাৰে গোটেই বোকা আৰু পানী ইয়াত মানে বিশেষকৈ হেৰি বেমাৰ আজাৰ হ'লে এম্বুলেঞ্চ আহিবই নোৱাৰে আৰু তেওঁলোকক আমি কোলাত লৈ বা কিবা কৰি লৈ যাইহে আমি তাৰমানে খৈৰাবাৰী পাব লাগে গতিকে আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ যাতে এটা স্থায়ী সমাধান কৰি দিয়ে গতিকে মই MLA মহোদয়ক আমাৰ ৰাইজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আমাৰ গাঁওখন হৈছে সিপাঝাৰ সমষ্টিৰ নামখলা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰলাখাদ গাঁও বৰলাখাদৰ গাঁৱৰ তাৰমানে ৰাস্তাৰ ঘৰ বহুত বেয়া বাৰিষা কালতো আমি অহা যোৱা কৰাত বা স্কুল কলেজ যোৱাত বহুত অসুবিধা হয় তো আমিও যিখিনি পাৰিছোঁ বহুতত গৈছিলোঁ যিহেতু আমাক কোনো সহায় আগবঢ়োৱা নাই পিছত আমাৰ কমিটিয়ে ডেকা ল'ৰাকেইটা মানে অলপ পইচা যোগাৰ কৰি নিজে অলপ টকা পইচা মাতি আনি অলপ টকা পইচা দি কেনে আমি অলপ নিজৰ কামখিনি কৰিছোঁ মন্দিৰত যাতে অলপ মানুহে অহা যোৱা কৰাত সুবিধা হয় অলপ মাটি আনি আমি সকলোৱে কাম কাজ কৰিছোঁ আৰু এগৰাকী বিধায়ক আছে বিধায়কৰ কোনো তৎপৰতা দেখা পোৱা নাই নাই বিধায়কৰ একো তৎপৰতা দেখা পোৱা নাই আমি MPও নহয় আমাৰ তাৰমানে য'তে গৈছোঁ তাতে আমাৰ একো সহায় আগবঢ়োৱা নাই তাৰমানে এইটো এটা সম্পূৰ্ণ ব্যস্ত পথ হয় ব্যস্ত পথ এইটো সদায় স্কুল কলেজৰ বা বহুত ল'ৰা ছোৱালী চাইকেল দি লৈ যায় কেতিয়াবা লৈ যোৱাৰ সময়ত পৰিও যায়
বহুত বেয়া লাগে তাৰমানে চাই গিলা আমাৰ তাৰমানে দেউতা আমলৰ পৰাই যিহেতু পায়ে গৈছে যেনেকুৱা ৰাস্তাডোখৰ বেয়া আমিও শুনি আহিছোঁ বেয়া আজিলৈকে বহুত আহিছিল বহুত খবৰ ল'লে ৰাস্তাডোখৰ কৰি দিম বুলি আমিও ভোট হোৱাৰ সময়ত সকলোৱে লাগি দিওঁ চৰকাৰক বিজেপি চৰকাৰ বা যিকোনো চৰকাৰে হওক আমি সিহঁতৰ হৈ কাম কৰি দিওঁ কাম কৰাৰ পিছত আমাক একো কাম কৰি নিদিয়ে আমাৰ পৰা উন্নয়ন হোৱা বুলি কৈ আছে ক'লে কি হ'ব আমাৰ ফালৰ পৰা একোৱে নহয় চব বাহিৰৰ চাইডে দিয়ে হয় আমাৰ একদম আগৰ যেনেকুৱা চলি আছিল এতিয়াও এনেকুৱা চলি আছোঁ আমি ভাবোঁ কি চৰকাৰক এইটোৱে জনাম যে আমাৰ ৰাস্তাডোখৰ অতি সোনকালে যাতে অহা যোৱা কৰাত সুবিধা কৰি দিয়ে আমাৰ তাৰমানে নামখলা পঞ্চায়ত বা নামখলা চকৰ পৰা ঝাৰগাঁৱলৈকে ব্যস্ত পথ সদায় বহুত মানুহ অহা যোৱা কৰে এইফালে বৰলাঘাট হৈ নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন গ্লোবেল এনি 24/7